হয় চাওক আজি তৃতীয়টো দিন উচ্ছেদৰ হাছিলা বিলত আৰু এতিয়া সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন চাওক এক বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে আৰু কিছু সময় পিছতে উচ্ছেদ চলাব হাছিলা বিলত ক'ব লাগিব ইতিমধ্যে ৮০% উচ্ছেদ অভিযান ইতিমধ্যে শেষ হৈছে আজি ২০% আছে আৰু ক'ব লাগিব যে আজি কোনো এক্সকাভেটৰ ব্যৱহাৰ নকৰে এই দুদিন আপোনাৰ ২০খনকৈ এক্সকাভেটৰ ব্যৱহাৰ কৰি হেনে এফালৰ পৰা RCC ঘৰসমূহ ভাঙিছিলে কিন্তু আজি কোনো এক্সকাভেটৰ ব্যৱহাৰ নকৰে কাৰণ আজি যি হাছিলা বিলৰ মাজত থকা যি সৰু সৰু দ্বীপবোৰ আছে সেই দ্বীপবোৰ যিসমূহ ঘৰ আছে সেই ঘৰসমূহক আজি ভাঙিব আৰু এনেদৰে সম্পূৰ্ণ সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন তৃতীয় দিনৰ উচ্ছেদ অভিযান চলাবৰ কাৰণে এনেদৰে চাওক বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে কাৰণ কোনো যেন অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় শান্তিপূৰ্ণভাৱে যেন উচ্ছেদ অভিযান চলে কাৰণ দুদিন শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি গৈছে কালি যিহেতু কংগ্ৰেছৰ CLP দলৰ এটা আহিছিলে ৯জনকৈ বিধায়ক আহিছিলে ৯জনকৈ বিধায়কে উচ্ছেদস্থলীত প্ৰৱেশ কৰিব চেষ্টা কৰিছিলে কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছিলে আৰক্ষীৰ লগত তৰ্কযুদ্ধ হৈছিলে তাৰপিছত এই CLP দলটো গোৱালপাৰা জিলা আয়ুক্ত আৰু গোৱালপাৰা আৰক্ষী অধীক্ষকৰ লগত তেওঁলোকে মিলিত হৈছিলে আয়ুক্তৰ কাৰ্যালয়ত আৰু তেওঁলোকে তাৰ পৰাই ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে CLP টীমটোৱে কিন্তু তেওঁলোকে ক্ষোভ বুজাইছে কাৰণ কৈছে যে যি উচ্ছেদিত গৃহহীন লোকসকলৰ কাষত তেওঁলোকে যাব বিচাৰিছে তেওঁলোকক খাদ্য বাসস্থানৰ খবৰ ল'ব বিচাৰিছিল তেওঁলোকৰ কি পৰিস্থিতিত আছে কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰাৰ পিছত তেওঁলোকে ইয়াৰ পৰা উভতি যাব লগা হৈছে আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত তেওঁলোকে মিলিত হৈছিলে আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে যে আৰু কিছু সময় পিছতে এই তৃতীয় দিনত উচ্ছেদ চলাব গোৱালপাৰা জিলা প্ৰশাসনে কাৰণ ২০% কেৱল আছে যি বিলৰ মাজে মাজে থকা যি দ্বীপসমূহ যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহত আজি উচ্ছেদ চলাব ক'ব লাগে যি ৬৬৭টা যিহেতু বাসগৃহ আছিলে প্ৰায় ৮০% সম্পূৰ্ণ হৈছে আৰু চাওক এনেদৰে সম্পূৰ্ণ সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন বৃহৎ সংখ্যক আৰক্ষী লৈ আৰু এই গোৱালপাৰাৰ হাছিলা বিলৰ পৰা আমাৰ কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক বিশ্বজিৎ দাসে তৃতীয় দিনাও যিহেতু উচ্ছেদ অভিযান অব্যাহত আছে বিশাল আৰক্ষী বাহিনীক লগত লৈ ৬৬৭টা পৰিয়ালক উচ্ছেদ চলাইছে প্ৰশাসনে বিলৰ ১২৬৪ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে মাৰাথন অভিযান চলাই গৈছে আৰু সেই স্থানত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু আজিৰ ভিতৰতে উচ্ছেদ সম্পূৰ্ণ কৰা পৰিকল্পনা হাতত লৈছে প্ৰশাসনৰ লোকে